প্ৰশ্ন এটা মনলৈ আহিছে, বহুত মানে ডাঙৰ এটা প্ৰশ্ন। বহুত দিনৰ পৰা ভাবি আছোঁ, মনত মানে হেৰি হৈ আছে মানে, কিন্তু ভাবিছোঁ যে জুবিনদাৰ শেষ কৃত্যলৈকে মানে এই প্ৰশ্নটো নকৰোঁ আৰু বাৰু হৈ গ'ল। সেইকাৰণে ভাবিলোঁ যে এই প্ৰশ্নটো সুধি লওঁ, কি মই যি ভাবোঁ সেইটো আপোনালোকেও ভাবেনে, যে গৰিমা বৌ ইমান দিন হ'ল, জুবিন দাই ইমান ফাংচন কৰে, লাখ লাখ টকা অৰ্জন কৰে, সকলোতকৈ যিমান শিল্পী আছে আমাৰ অসমত সকলোতকৈ পইচা তেওঁৱে বেছি লয়। গতিকে এটা ফাংচনত যদি 7 লাখ 8 লাখ টকাকৈ তেওঁ পাইছিলে, সেই পইচাবোৰ ক'ত গ'ল? সেই পইচাবোৰৰ হিচাপ ক'ত? কোনে থৈছিলে সেই পইচাবোৰ? আৰু তাৰ হিচাপ কেৱল সিদ্ধাৰ্থই ৰাখিছিলেনে, মেনেজাৰজন? মানে আচৰিত এটা ঘটনা। খালি সিদ্ধাৰ্থৰ হাততে এৰি দিছিলেনে গৰিমা বৌৱে? কাৰণ তেওঁ নিশ্চয় গম পায় যে জুবিন দাই এইবোৰৰ হিচাপ কিতাপ নাৰাখে, আৰু তেওঁ নিজৰ ভিডিঅ' এটাত কৈছিলেও যে আমি জুবিন গাৰ্গক গুগল পে' এইবোৰ নিদিওঁ, মানে স্কেনাৰ এইবোৰ নিদিওঁ, সি যাকে তাকে পইচা দি থাকে। গতিকে এই হিচাপ কিতাপ জুবিন দা নিশ্চয় নাজানে, আৰু এই হিচাপ কিতাপ কেৱল মাত্ৰ সেই সিদ্ধাৰ্থ শৰ্মা বুলি কোৱা ল'ৰাজনৰ ওপৰত কেনেকৈ এৰি দিব পাৰে? এই সকলো কথা সিদ্ধাৰ্থই আজি ইমান লুটি পুটি খালে, মানে জুবিন গাৰ্গক, মানে জুবিন দাক, সেই সমগ্ৰ পইচা লৈ যায় সি নিজৰ সম্পত্তিবোৰ বনাইছে। ক'ৰ কি অট্টালিকা বনাইছে, হোটেল বনাইছে, ক'ৰ কি গাড়ী লৈছে। সেই পইচাবোৰ ক'ত গ'ল হিচাপ কিতাপ একবাৰো ৰখা নাই নে গৰিমা বৌৱে? তেওঁ একো নাজানেনে? সঁচাকৈ একো নাজানে তেওঁ? মানে আচৰিত এটা প্ৰশ্ন। বহুত ডাঙৰ এটা মানে স্কেম চলি আছিলে জুবিনদাৰ লগত, বহুত ডাঙৰ চলি আছিলে নে এতিয়াও চলি আছে গম নাপাওঁ, কিন্তু জুবিনদাৰ লগত বহুত ডাঙৰ এটা স্কেম, বহুত এটা গেম খেলি আছে। সেই ভাল মানুহজনৰ লগত, ভগৱানৰ নিচিনা মানুহ এজনৰ লগত গেম চলি আছে, গেম। এতিয়াও ৰাজনীতি চলি আছে, সেই পাখণ্ডকেইটা আশে পাশে আছে, কিন্তু তেওঁক বচাই আছে আমাৰ। কোনে বচাই আছে সেইটো ভালদৰে জানে আপোনালোকে। কিন্তু কিমান দিন বাচি থাকিব? কিমান দিন বাচি থাকিব ৰাইজৰ পৰা? গতিকে এই প্ৰশ্ন মনলৈ আহিছে। আপোনালোকে এনেকুৱা কিবা এটা ভাবে নেকি? নিশ্চয় জনাব কমেণ্ট কৰি। ধন্যবাদ।